গাৰো জনগোষ্ঠীৰ কৃষিভিত্তিক উৎসৱ ৱাংগালা আৰু বিশ্বনাথৰ অসম অৰুণাচল সীমান্তত যি গাৰো জনগোষ্ঠীয় ৰাইজ আছে সেই ৰাইজে দেখিবলৈ পোৱা গৈছে যে ৱাংগালা ফেষ্টিভেল আয়োজন কৰিছে আৰু মোৰ সহযোগীয়ে দেখুৱাব বিশ্বনাথৰ অৰুণাচল সীমান্তৰ 8খনকৈ গাৰো সম্প্ৰদায়ৰ গাঁৱৰ ৰাইজে মিলি দেখিবলৈ পোৱা গৈছে যে এই ৱাংগালা ফেষ্টিভেল আয়োজন কৰিছে অৰুণাচল সীমান্তৰ তিলাপাৰাত আৰু যি তেওঁলোকৰ এই উৎসৱ তেওঁলোকৰ যি উপাস্য দেৱতা সেই দেৱতাক তেওঁলোকে কৃষি শস্য চপোৱাৰ পিছত সেইসমূহ উৎসৰ্গা কৰি তেওঁলোকে লগে ভাগে এসাঁজ খাই আচলতে এই উৎসৱ পালন কৰে আৰু লগতে যিসকল ডেকা গাভৰু আছে সেই ডেকা গাভৰুসকলে নিজৰ নিজৰ পচন্দৰ সংগী আচলতে এই উৎসৱতে বাছনি কৰে আৰু অৰুণাচল সীমান্তৰ যিসমূহ গাৰো জনগোষ্ঠীয় গাঁও আছে সেই গাঁওসমূহে মিলি প্ৰতি বছৰে এই ৱাংগালা উৎসৱ আয়োজন কৰে আৰু এইবেলি এতিয়া দেখিবলৈ পোৱা গৈছে এনেধৰণে এই উৎসৱ ইয়াত অনুষ্ঠিত হৈ আছে আৰু পোনপটীয়াকৈ মই এই দৃশ্যসমূহ তিলাপাৰাৰ পৰা দেখুৱাই আছোঁ হয় আচলতে এনেধৰণে তেওঁলোকৰ এই কৃষিভিত্তিক উৎসৱ ইয়াত প্ৰতি বছৰে আয়োজন কৰে আৰু এই মুহূৰ্তত ইয়াত দেখুৱাইছোঁ তেওঁলোকৰ যি জনগোষ্ঠীয় নৃত্য ইয়াত আচলতে ইয়াত নৃত্য শিল্পীসকলে কৰি আছে আৰু ইয়াত বিষয়ববীয়া আছে মই আপোনাৰ কাষলৈ আহিছোঁ কৃষিভিত্তিক উৎসৱ ৱাংগালা উৎসৱ আপোনালোকে প্ৰতি বছৰে আয়োজন কৰে কি জনাব এই মুহূৰ্তত কেনেধৰণে কিমান সংখ্যক লোক ইয়াত আজি উপস্থিত হৈছে কোন কোন আহিছে কি জনাব আমাৰ ইয়াত আমি প্ৰত্যেক বছৰে আমাৰ যিটো নেকি জাতীয় উৎসৱ গাৰো ৱাংগালা উৎসৱ আমাৰ এইবাৰ ৫ম হৈছে আমি প্ৰত্যেক বছৰে আমাৰ এই বিশ্বনাথ জিলাত আমাৰ গাৰো জনগোষ্ঠীসকলে তেনেকৈ ঠাই সলাই বিভিন্ন ঠাইত আমি তেনেকুৱা আমাৰ জাতীয় উৎসৱ ৱাংগালা আমি পালন কৰোঁ এইবাৰো আমি আমাৰ অৰুণাচল সীমান্তৱৰ্তী যেহেতু নেকি একেবাৰে দুৰ্গম এলেকা ইয়াত আমি আমাৰ জাতীয় উৎসৱ গাৰো ৱাংগালা জাতীয় উৎসৱ আমি পালন কৰিছোঁ আৰু ইয়াতে বিভিন্ন ঠাইৰ মানুহ আহিছে লগতে আমাৰ ইয়াত 8খন গাঁৱৰ যি সমূহ ৰাইজ যুৱক যুৱতী আৰু লগতে আমাৰ বড়ো ভাই ভনীসকলেও ইয়াত সহযোগ কৰিছে আৰু লগতে আজি আমাৰ এই উৎসৱ এই ফেষ্টিভেলত আমাৰ সদৌ অসম গাৰো ইউনিয়নৰ সভাপতি মাননীয় শ্ৰীযুত ৰাজেশ চাংমা ডাঙৰীয়া এখেতেও আহি উপস্থিত হৈছে আমাৰ ইয়াত আৰু লগতে আমাৰ বিশ্বনাথ বিধানসভা সমষ্টিৰ বিধায়ক মহোদয় শ্ৰীযুত প্ৰমোদ ঠাকুৰ ডাঙৰীয়া তেওঁ আহি উপস্থিত হৈছেহি কি উদ্দেশ্যৰে আচলতে এই উৎসৱ আয়োজন কৰে আপোনালোকে আমি সেই ৱাংগালাৰ যিটো উদ্দেশ্য হৈছে আমাৰ যিটো নেকি আদিম পুৰুষসকলে যি খেতি বাতি কৰিছিলে যি খেতি বাতি কৰাৰ যিহেতু নেকি আগফল সেই আগফলবিলাক আদিম পুৰুষসকলে যি ঈশ্বৰক আগবঢ়াই কিনিহে এই আগফলবিলাক গ্ৰহণ কৰিছিলে সেয়েহে এতিয়াও আমি সেই পৰম্পৰা আমি জীয়াই ৰাখিবৰ কাৰণে সেই কালচাৰবিলাক আমি জীয়াই ৰাখিবৰ কাৰণে আমি প্ৰত্যেক বছৰে যিহেতু নেকি আমি খেতি বাতি কৰি যি ফল মূলবিলাক পাওঁ যে আগফলবিলাক এই সকলোবিলাক আমি আনি একেলগে আমি আনি ইয়াত আগফলবিলাক আমি ঈশ্বৰক আমি অৰ্পণ কৰোঁ ঈশ্বৰক অৰ্পণ কৰাৰ পিছত আমি সকলোৱে সমজুৱা হৈ যিমান ইয়াত ৰাইজ আছে যুৱক যুৱতী আছে যিমান সকলোৱে আমি একেলগে গোট খাই আমি তেনেকুৱা ভোজ কৰোঁ প্ৰেম ভোজ আমি খাওঁ এসাঁজ হ'লেও আৰু তেনেকৈ ওচৰ পাজৰৰ আমাৰ বিভিন্ন জাতি জনগোষ্ঠীসকলেও ইয়াত আহে আৰু লগত তেওঁলোকেও সহযোগ কৰে ভাগ লয় তেওঁলোকে আহি ইয়াত উপভোগ কৰিছে আৰু ইয়াৰ উদ্দেশ্য হৈছে আমাৰ যি দুৰ্গম এলেকা যি তিলাপাৰা গাঁও
আৰু লগতে তিলাপাৰৰ লগতে লাগি আছে আমাৰ জেৰুচালেম গাৰো গাঁও এই এলেকাবিলাকত ৰাস্তা চিকিৎসালয় লগতে তেনেকুৱা বিভিন্ন অনুষ্ঠানবিলাক ইয়াত নাই লগতে এই ঠাইৰ গাঁও মানুহবিলাকে অৰুণাচলৰ পৰা বৈ অহা যিহেতু দিৰিং নদী সেই দিৰিং নদীৰ পৰা তেওঁলোকে গৈ খোৱাত বা বিভিন্ন কামত তেওঁলোকে ব্যৱহাৰ কৰে ইয়াৰ পানীৰ যোগান ব্যৱস্থা তেনেকুৱা নাই সমস্যা আছে নিশ্চিতভাৱে আচলতে সমস্যা আছে আৰু আজি বিধায়ক আহিছে বিধায়কগৰাকীক আজি উৎসৱৰ মাজতে তেওঁলোকে তেওঁলোকৰ সমস্যাসমূহ ইয়াত আচলতে অৱগত কৰিছে ইয়াত মই দৃশ্য দেখুৱাই আছোঁ এনেধৰণে যি ৱাংগালা ফেষ্টিভেল গাৰো জনগোষ্ঠীৰ ইয়াত এয়া অনুষ্ঠিত হৈছে আৰু মোৰ সহযোগীয়ে দৃশ্য দেখুৱাব সুন্দৰকৈ আচলতে তেওঁলোকৰ যিসমূহ জনজাতীয় তেওঁলোকৰ সাজপাৰ সেই সাজপাৰ পৰিধান কৰি ইয়াত তেওঁলোকৰ জনজাতীয় যিসমূহ বাদ্যযন্ত্ৰ ইয়াত তেওঁলোকে আচলতে বাদ্যসমূহ বজাইছে আৰু বজাই তেওঁলোকৰ যি এই উৎসৱ সেই উৎসৱসমূহ দেখিবলৈ পোৱা গৈছে যে এনেধৰণে আজি উদযাপন কৰা হৈছে আৰু তেওঁলোকৰ পূৰ্বপুৰুষৰ স্মৃতি ৰোমন্থন কৰি পূৰ্বপুৰুষৰ প্ৰতি শ্ৰদ্ধা জনাই তেওঁলোকৰ উপাস্য দেৱতাক আচলতে পূজা অৰ্চনা কৰি তেওঁলোকে তেওঁলোকৰ উৎপাদিত সা সামগ্ৰীসমূহ তেওঁলোকে উৎসৰ্গা কৰে তাৰ পিছতে তেওঁলোকে একেলগে লগে ভাগে আঁচ খায় আৰু তেওঁলোকৰ যিসকল ডেকা গাভৰুসকলেও তেওঁলোকৰ মন পচন্দৰ তেওঁলোকৰ সংগী ইয়াত বাছনি কৰে আৰু ইয়াত দৃশ্য আমি দেখুৱাই আছোঁ বিশ্বনাথৰ যি তিলাপাৰা অসম অৰুণাচল সীমান্তৰ তিলাপাৰা আৰু তিলাপাৰাত এইবেলি গাৰো জনগোষ্ঠীয় লোকসকলে এই সীমান্তত থকা 8খনকৈ গাৰো জনগোষ্ঠীয় লোক বসতি প্ৰধান গাঁৱৰ ৰাইজে মিলি এনেধৰণে এই যি তেওঁলোকৰ ৱাংগালা ফেষ্টিভেল ইয়াত তেওঁলোকে আয়োজন কৰিছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ